নমস্কাৰ, এই মুহূৰ্তত আহিছে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব ৰাজ্যত যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। আত্মসহায়ক গোটৰ মহিলাক দিব পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ 10,000 টকা। কোনসকল মহিলাই কোনটো লিষ্টত নাম থাকিলে 10,000 টকা লাভ কৰিব, এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। লগতে ৰাজ্যৰ পুৰুষ মহিলাই মিলাই 10,000 টকা প্ৰতি মাহে লাভ কৰিব, এই ভিডিঅ'ৰ মাধ্যমত সবিশেষ তথ্য জানিব পাৰিব। কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী বঙাইগাঁৱৰ সৌজন্যত যি বৃহৎ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে, লগতে কলগাছিয়াৰ যি উপহাৰ কুপন খেল আছে দুটা আল্ট্ৰা বাছৰ, তাৰ যদি টিকট আপোনালোকৰ লাগে তেন্তে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰিব পাৰে মাত্ৰ 100 টকাৰ টিকট। লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ তথ্য একেলগে জনাম। ভিডিঅ'টো চোৱাৰ এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ ভাল খবৰ। এই লিষ্টত নাম থাকিলে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000 টকা। অসম চৰকাৰৰ যি লাখপতি বাইদেউ আঁচনি আছে, এই আঁচনিৰ জৰিয়তে আপোনালোকে 10,000 টকা লাভ কৰিব, কিন্তু থাকিব লাগিব আপোনালোকৰ নাম। ইয়াত দেখিবলৈ পাইছে সেলফ হেল্প গ্ৰুপৰ আত্মসহায়ক গোটৰ লিষ্ট, আৰু এই লিষ্টত আপোনালোকৰ নাম থাকিব লাগিব। কেনেকৈ চেক কৰিব পাৰিব এই লিষ্টত নাম আছে নে নাই, এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক সবিশেষ তথ্য জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লিষ্টত আপোনালোকৰ নাম আছে নাই কেনেকৈ চেক কৰিব, ইয়াৰ কাৰণে গুগল ক্ৰম ব্ৰাউজাৰ অপেন কৰিব লাগিব। SHG লিষ্ট বুলি চিম্পলি চাৰ্চ কৰিব লাগিব। তলত দেখিবলৈ পাব ব্লক উইথ SHG মেম্বাৰ ডিটেইলছ, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব। ইয়াতে আপোনাৰ ষ্টেটৰ আসাম সিলেক্ট কৰিব, ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰিব, ব্লকৰ নাম সিলেক্ট কৰিব, গাঁও পঞ্চায়তৰ নাম সিলেক্ট কৰি ভিলেজৰ নাম সিলেক্ট কৰি সাবমিট অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ ৰাজ্যৰ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মাহে 10,000 টকা। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বিষয়ে আপুনি জানেনে? ডাকঘৰত বহুতো আঁচনি আছে য'ত আপুনি ডাঙৰ টকা বিনিয়োগ কৰিব পাৰে। অটল পেঞ্চন যোজনা তেনে এক আঁচনি। এই আঁচনিখনত বিনিয়োগ কৰিলে শেষ বয়সত 10,000 টকা পৰ্যন্ত পেঞ্চন পোৱাৰ সুবিধা পায়। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ প্ৰতি বিশেষ গুৰুত্ব দিছে। এই প্ৰকল্পটো বিশেষ বিকল্প হিচাপে ডিজাইন কৰা হৈছে যাতে গ্ৰাহকে বিকল্প নোপোৱাকৈ সেই স্বয়ংক্ৰিয় প্ৰিমিয়াম পেমেণ্ট চলি থাকে। কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে 2015 চনত সাধাৰণ মানুহৰ কথা চিন্তা কৰি এই আঁচনিখন আৰম্ভ কৰিছিল। বৰ্তমান এই আঁচনিৰ জনপ্ৰিয়তা ইমানে বৃদ্ধি পাইছে যে দেশৰ মুঠ জনসংখ্যাৰ পৰা 7 কোটিৰো অধিক লোকে এই আঁচনিখনত বিনিয়োগ কৰিছে। অটল পেঞ্চন আঁচনিত একক আৰু যৌথ দুবিধ একাউণ্ট খোলা আছে। যদি আপুনি এটা একাউণ্টত বিনিয়োগ কৰে তেন্তে আপুনি প্ৰতি মাহে সৰ্বাধিক 5,000 টকা বিনিয়োগ কৰিব পাৰে, আৰু যদি আপুনি এটা যৌথ একাউণ্টত বিনিয়োগ কৰে তেন্তে আপুনি সৰ্বাধিক 10,000 টকা পৰ্যন্ত বিনিয়োগ লাভ কৰিব পাৰে। ৰাজ্যৰ 3 নম্বৰ ডাঙৰ খবৰটো হৈছে ৰন্ধন গেছ থকাসকলৰ কাৰণে। ঘৰত যদি LPG ৰন্ধন গেছ আছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। 1 এপ্ৰিলৰ দিনাই সুখবৰ, দেশত হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। 1 এপ্ৰিলৰ দিনাই দেশবাসীলৈ এক সুখবৰ দিলে মোদী চৰকাৰে। দেশত হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। 19 কেজি আৰু 5 কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 30.50 টকা হ্ৰাস পাইছে, আনহাতে 5 কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে 7.50 টকাকৈ। গুৱাহাটীত প্ৰতিটো 19 কেজিৰ বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পাইছে 32.50 টকাকৈ, আনহাতে 47 কেজিৰ বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পাইছে 81.50 টকাকৈ। গুৱাহাটীত আজি প্ৰতিটো 19 কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 1971 টকা, আনহাতে প্ৰতিটো 47 কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 4,924 টকা। উল্লেখযোগ্য যে 8 মাৰ্চত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 100 টকাকৈ হ্ৰাস পাইছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বাহন চালকসকলৰ কাৰণে আহিছে সুখবৰ। টুল টেক্সক লৈ ডাঙৰ খবৰ। পৰিবহণ মন্ত্ৰালয় আৰু NHAI কৰিলে স্পষ্ট, দেশৰ বাহন চালকসকলৰ কাৰণে আহিছে ডাঙৰ খবৰ। পথ পৰিবহণ মন্ত্ৰালয়ে কৈছে যে বৰ্তমান দেশত টুল টেক্সৰ কোনো সাল সলনি কৰা নহয়। মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে এতিয়া টুল টেক্স সংশোধন কৰা নহয়। মন্ত্ৰালয়ে ইয়াৰ বাবে নিৰ্বাচন আয়োগৰ দোহাই দি কয় যে নিৰ্বাচনলৈ টুলৰ পুৰণি হাৰে বাহাল থাকিব। বৰ্তমান টুল টেক্সলৈ মন্ত্ৰালয়, NHAI আৰু PIB কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।
কিন্তু তেওঁলোকৰ ফালৰ পৰা নিশ্চিতভাৱে কোৱা হৈছে যে এতিয়া টুল টেক্সৰ হাৰৰ কোনো সংশোধন কৰা নহয় আৰু পুৰণি হাৰে বাহাল থাকিব। ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে দেশত 1 এপ্ৰিলৰ পৰা বহু স্থানত টুল টেক্সৰ নতুন হাৰ কাৰ্যকৰী হ'ব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচনৰ মাজত কঠোৰ পদক্ষেপ নহয়, কংগ্ৰেছক জাননী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত জনালে আয়কৰ বিভাগে। লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ কেইসপ্তাহমান পূৰ্বে আয়কৰ বিভাগৰ পৰা দুখনকৈ জাননী লাভ কৰিছিল কংগ্ৰেছে। সংখ্যাটো হৈছে ৩,৫৪৭ কোটি টকা। কংগ্ৰেছৰ দাবী যে নিৰ্বাচনৰ সময়ত যাতে দলটোৱে কোনো ধন খৰচ কৰিব নোৱাৰে তাৰে ষড়যন্ত্ৰ হিচাপে এই জাননী দিয়া হৈছে। কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ত আয়কৰ বিভাগে কোৱা কথাখিনিৰ পৰা সকাহ পালে সোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে। আয়কৰ বিভাগে কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলি জানিবলৈ দিয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানিৰ সময়ত চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে যেহেতু নিৰ্বাচনৰ সময় গতিকে আয়কৰ বিভাগে কংগ্ৰেছৰ কোনো সমস্যা হোৱাটো নিবিচাৰে, সেইবাবে 24 জুলাইলৈকে তেওঁলোকৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি উচ্চতম ন্যায়ালয়ত 24 জুলাইত হ'ব। কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপিত মূল অভিযোগ যে নিৰ্বাচনী বণ্ড বা অন্যান্য খণ্ডৰ পৰা কংগ্ৰেছে লাভ কৰা আয় একেৰাহে কেইবাটাও বিত্তীয় বৰ্গত ফাঁকি দিয়া হৈছে। যোৱা শুকুৰবাৰে আয়কৰ বিভাগে 2017 পৰা 2018 আৰু 2020 পৰা 2021 চনৰ মূল্যায়ন বৰ্ষৰ বাবে জৰিমনা আৰু সুতৰ বাবে কংগ্ৰেছক 1700 কোটি টকা কৰ জাননী জাৰি কৰিছিল। দেওবাৰে তেওঁলোকক আন এক নতুন জাননী জাৰি কৰা হয়। কংগ্ৰেছৰ তৰফৰ পৰা জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে দাবী কৰে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছক লক্ষ্য কৰি লোৱা হৈছে। কৰ সন্ত্ৰাসবাদৰ বাহিৰে আন একো নহয়। কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ত আয়কৰ বিভাগে দিয়া বিবৃতিয়ে ভোটদানৰ পূৰ্বে এতিয়াৰ বাবে কংগ্ৰেছক চাপমুক্ত কৰে। উল্লেখযোগ্য যে দেওবাৰে 2014 পৰা 2015 আৰু 2016 পৰা 2017 চনৰ মূল্যায়ন বৰ্ষৰ বাবে কংগ্ৰেছক 1,745 কোটি টকাৰ নতুন জাননী দিয়া হয়। জাৰি কৰা নতুন জাননীখনত 2014-15 বৰ্ষৰ বাবে 663 কোটি টকা, লগতে 2015-16 বৰ্ষৰ বাবে 666 কোটি টকা আৰু 2016-17 বৰ্ষৰ বাবে 417 কোটি টকাৰ কথা উল্লেখ কৰা হৈছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে জেললৈ কেজৰিৱাল 14 দিনৰ বাবে তিহাৰ জেললৈ প্ৰেৰণ কৰিলে আদালতে। বিচাৰিলে গীতা, ৰামায়ণ আৰু প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে কিতাপ। ইডি জিম্মাৰ শেষত সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক আদালতত হাজিৰ কৰোৱা হয়। কিন্তু পুনৰ জিম্মাত বিচাৰি আবেদন নকৰিলে ইডিয়ে। আদালতত ন্যায়িক জিম্মাৰ আৰ্জি জনাইছিল ইডিয়ে। আদালতে সেই আবেদন মঞ্জুৰ কৰে। 15 এপ্ৰিললৈ কেজৰিৱালক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে। সোমবাৰে কেজৰিৱালক যেতিয়া আদালতলৈ অনা হয় তেতিয়া সাংবাদিকৰ একাধিক প্ৰশ্ন তেওঁ কেৱল ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৰিছে সেয়া দেশৰ বাবে ভাল নহয়। সোমবাৰে ইডিৰ জিম্মাৰ ম্যাদ শেষ হয়। আদালতত উপস্থিত আছিল কেজৰিৱালৰ পত্নী সুনিতাও। উপৰি আহিছিল দিল্লীৰ 2 মন্ত্ৰী অতিশী মাৰ্লেনা আৰু সৌৰভ বৰদাস। আদালতত ইডিৰ ফালৰ পৰা জনোৱা হয় যে তদন্তত সহযোগিতা কৰা নাই কেজৰিৱালে। বহু প্ৰশ্নৰ উত্তৰ এৰি চলিছে। আনকি তেওঁৰ মোবাইলৰ পাছৱৰ্ড দিবলৈ অস্বীকাৰ কৰিছে তেওঁ। লগতে ইডি আৰু জনাই কেজৰিৱালৰ শাৰীৰিক অৱস্থাৰ কথা লক্ষ্য ৰাখি তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে, প্ৰয়োজনীয় ঔষধ যোগান ধৰা হৈছে বুলি দাবী কৰিছে ইডিয়ে। আনহাতে কেজৰিৱালক জেলত কিতাপ থৈ যোৱাৰ অনুমতি দিয়া হওক তাৰ বাবে আদালতত আবেদন কৰে তেওঁৰ অধিবক্তাই। জেলত 3খন কিতাপ নিব বিচাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই কিতাপবোৰ হ'ল ভাগৱত গীতা, ৰামায়ণ আৰু সাংবাদিক নীৰজা চৌধুৰীয়ে লিখা প্ৰধানমন্ত্ৰীসকলৰ সম্পৰ্কে এখন কিতাপ। উল্লেখযোগ্য যে আবকাৰী গোচৰত 21 মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল কেজৰিৱালক। ইয়াৰ পূৰ্বে এই গোচৰত সোধা-পোছাৰ বাবে কেজৰিৱালক 9 বাৰ চমন পঠোৱা হৈছিল, কিন্তু তেওঁ প্ৰতিবাৰে হাজিৰ হোৱা নাছিল। বিগত 21 মাৰ্চত নৱেম্বৰৰ বাবে হাজিৰ হোৱাৰ দিন আছিল। ইডিৰ কাৰ্যালয়লৈ নগৈ কেজৰিৱালে সেইদিনা গৈছিল হাইকোৰ্টলৈ। ৰক্ষা কবচৰ আবেদন জনাইছিল, কিন্তু আদালতে সেয়া খাৰিজ কৰে। তাৰ পিছতে সেইদিনা নিশা দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত কেন্দ্ৰীয় তদন্তকাৰী সন্থাৰ বিষয়াসকল 2 ঘণ্টা তালাচীৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।